Hello students, welcome back to my YouTube channel. আজি গহনা হল SS 2025 ৰ ৰিজাল্ট। তোমাৰ ৰিজাল্ট কেনেকুৱা হল প্ৰথমতে তুমি এটো মোক কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা। কিমান পাৰ্চেন্ট তুমি স্কোৰ কৰিবলৈ সক্ষম হৈছা কমেন্টছ কৰিবলৈ নাপাহৰিবা। লগতে তোমাৰ ষ্ট্ৰীমটো লিখি দিবা যাতে মই স্পষ্ট ৰূপে জানিব পাৰো তুমি কিমান নম্বৰ পাবলৈ সক্ষম হৈছা। তো আজিৰ এই ভিডিঅ'টোৰ যেটো মেইন টপিক হেতু হল এইবাৰ স্কুটি পাবলৈ তোমালোকৰ কিমান পাৰ্চেন্ট স্কোৰ কৰিব লাগিব আৰু কি নতুন নিয়ম আছে মই তোমালোকক জনাই দিম। এই ভিডিঅ'টো তোমালোকৰ কাৰণে যথেষ্ট আৰু 100% ৰিয়েল ইনফৰমেশনটো তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। তো প্ৰথম কথাটো হল স্কুটি তোমালোকে হয়তো বহুতে জানা 60% দিছিল আগতে 75% দিছিল লৰাক, কিন্তু এইবাৰ নিয়ম চেঞ্জ কৰি দিছে। এইবাৰ স্কুটি পাবলৈ হলে তোমালোকৰ 80% পাব লাগিব। তোমালোকে যদি আজি গহিত হোৱা এছএছ পৰীক্ষাত 80% পাবলৈ সক্ষম হৈছা, তুমি লৰাই হোৱা বা ছোৱালী হোৱা কোনো ধৰণৰ কথা নাই, তুমি এছএছ স্কুটি পাবলৈ সক্ষম হবা। আৰু 80% তলত পালে তুমি এছএছ স্কুটি নোপোৱা। 80% বা 80% ওপৰত যদি তুমি স্কোৰ কৰিবলৈ সক্ষম হৈছা তেনেহলে 2025 বৰ্ষৰ এছএছ স্কুটি তুমি পাবলৈ সক্ষম হবা। লগতে তোমালোকৰ আৰু এটা কাম কৰিব লাগিব, হেতু হল তুমি অসমৰ যিকোনো এখন কলেজত এডমিশন ল'ব লাগিব। তুমি যদি কোচিং কৰিবলৈ অসমৰ বাহিৰত যোৱাগে তেনেহলে কিন্তু তোমালোকক স্কুটি দিয়া নহয়। এই কথাটো মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে এইবাৰ স্পষ্ট কৰি দিছে। 2024 চনত কিন্তু এনেকুৱা ধৰণৰ এটা প্ৰব্লেম হৈছিল, তোমালোকে হয়তো বহুতে জানা, কিন্তু 2025 চনৰ পৰা তেওঁ কৈ দিছে স্পষ্ট ৰূপে যে অসমত স্কুটি পাবলৈ হলে অসমৰ যিকোনো এখন কলেজত তেওঁলোকে এডমিশন ল'ব লাগিব, তেতিয়া সেই স্কুটি পাবলৈ সক্ষম হ'ব। ইয়াৰ পৰা তোমালোকে গম পালা যে অনলি 80% পালে যে তুমি স্কুটি পাই যাবা সেইটো কিন্তু কথা নহয়। অসমৰ যিকোনো এখন কলেজত তোমাৰ এডমিশন লৈ তাত মানে তুমি পঢ়িব লাগিব। কোচিং কৰিবলৈ বা নিটৰ কাৰণে JEE কাৰণে যে অসমৰ বাহিৰত তুমি যাবাগে তেনেহলে কিন্তু তুমি স্কুটি নোপোৱা। সেইটো মই এই ভিডিঅ'ৰ জৰিয়তে স্পষ্ট ৰূপে মই তোমালোকক জনাই দিছো, পাছত কিন্তু প্ৰব্লেম হ'ব। সেইকাৰণে মই তোমালোকক কৈ দিছো যদি আজি ৰিজাল্ট ঘোষণা কৰিছে তেনেহলে তুমি অসমৰ যিকোনো এখন কলেজত এডমিশন লৈ ল'বা। পাছত তুমি কোচিং কৰা বা কি কৰা সেইটো তোমাৰ পাছৰ কথা, কিন্তু তুমি এডমিশন নললে কিন্তু এছএছ স্কুটি নোপোৱা। আৰু এছএছ স্কুটি পাবলৈ হলে এইবাৰ তোমাৰ 80% স্কোৰ কৰিব লাগিব। তো মই আশা কৰিছো তুমি কথাখিনি ধুনীয়াকৈ গম পাই গৈছা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে জানিব পাৰে। আৰু এইটোই ফাইনেল আপডেট। তোমাৰ ৰিজাল্ট কেনেকুৱা হল এইটো এতিয়া মোক কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা।